আমাৰ গাঁৱত মানে কেইজনীমান আইতা আছিলে। আইতা কেইজনী মানে যোনখন জেগাত জন্ম জেগা, এইখন গাঁৱতে মানে বিয়া হৈছে আৰু সিহঁতে মানে মোৰ আইতা চেঙেলী মৰাৰ, সেইকাৰণে চেঙেলী মাৰণী। তাৰপিছত আৰু এজনী আছে ৰঙাচুকুৱাৰ, ৰঙাচুকানী। আৰু এজনী আছে ঘোঁৰামাৰীৰ, লিলি নাম। কিন্তু ঘোঁৰামাৰীৰ কাৰণে ঘোঁৰামাৰণী মাতে। আমিও ঘোঁৰামাৰণী আইতাই মাতোঁ। তাৰপিছত আৰু এজনী পাটগাঁৱৰ কাৰণে পাটজ্ঞানী। আমিও মাতোঁ পাটজ্ঞানী আইতা। তাৰপিছত ৰঙাচুকানী আইতা। আৰু যদি বামুণজুলিৰ আছে বামুণীয়ে নেকি এনেকৈ কিবা এটা মাতিছে আৰু এটা ঢুকালেও। পিছত আমাৰ আইতাক এই ৰঙাচুকুৱাৰ পৰা অনাজনীয়ে আৰু আমাৰ আইতাই কথা পাতিছে যে ঐ চেঙেলী মাৰণী, কি কয় এনেকুৱা জেগাত পুৰিছিলে মানে তেতিয়া মুখখন পুৰিছে আৰু হাতকেইটা এনেকৈ পুৰিছে। সৰু আৰু আমি ইমান ভালকৈ তেতিয়া গমো লোৱা নাই কথাটো, মানে গম পিছত ল'লোঁ আৰু পুৰিছে ক'ত বা কি কথা সেইবিলাক ইমান গম লোৱা নাই। কিন্তু এটা কথা কৈছে যে ঐ চেঙেলী মাৰণী, এনেকুৱা জেগাত পুৰিছে, একেবাৰে জেগাডোখৰ মানে পুৰিছে, মুখ হাতবিলাকে চেলাই পুৰা দিলে। এতিয়া আইতাই কৈছে ৰঙাচুকানী চেলাই পুৰা দিলে। মই মানে ওচৰতে আছিলোঁ, মই কৈছোঁ কিনো আইতা চেলাই পুৰা? আইতাহঁতে কৈছে বেছিকৈ পুৰি গৈছে যে এইটোকে কয় চেলাই পুৰা। তাৰপিছত আকৌ সিহঁতে ধৰ হুঁচৰি গালে বা এনেকুৱা পইচা জমা কৰি পেলাই পিকনিক খায় আৰু ভোজ এটা খায় ৰাতি, ফাগুন মাহমানত খায়। তাৰপৰা আমাৰ ঘৰত আকৌ আহি পেলাই আইতা মানে আছিলে, সিহঁতৰ মানে সভাপতি ছেক্ৰেটেৰী প্ৰেছিডেণ্ট থাকে যে, আমাৰ আইতাও মানে তেনেকুৱাই আছিলে। প্ৰেছিডেণ্ট নে কি ছেক্ৰেটেৰী এনেকুৱা আছিলে আৰু কাগজ পত্ৰ ডাঙৰ বহীবিলাক আমাৰ আইতাৰ লগতে আছিলে। তাৰপিছত কয় ব'ল আজি তৌ ভাত খাওঁগৈ এনেকৈ। তাৰপিছত ৰাতি আৰু তৌ ভাত বনাই খায় আৰু আমাৰ ভাগৰ আমাক লৈ আহিব সম্পূৰ্ণ বস্তু, যাৰ আইতা চবৰ ঘৰতেই মানে নিজৰ নাতিনীহঁতৰ কাৰণে লৈ যায়। আমাৰ আইতাই আনিছিলে তৌ ভাত। নামটো শুনি কিন্তু আচৰিত লাগে। এটা হৈছে চেলাই পুৰা আৰু এটা হৈছে তৌ ভাত। তাৰপিছত এতিয়া গৰম দিন আহিলে আইতা অকণমান পিছে ৰাতিপুৱা ভালকৈ গাটো ধুব, তাৰপিছত ডাল গা ধুই ৰাতি শোৱাৰ টাইমত 2-3বাৰমান ডাল গা ধুতে মোক কয় ঐ মাজনী ডাল গা অকণমান ধুই লওঁ এনেকৈ। তাৰপিছত এতিয়া সোধোঁ মাজে মাজে আইতা ডাল গা ধুও না নাই। তাৰপিছত আগৰ নিচিনা নহয় আৰু আইতা এতিয়া বয়সো হ'ল আৰু ইমান চকুৰো দেখি নাপায়। এতিয়া ইমান নুধুওঁ আৰু ডাল গা, পুতুককৈ ঠাণ্ডা লাগি যায় যে নুধুই আৰু বোলে। কিন্তু আগতে যে খুব ধুইছিলে ডাল গা, আৰু লগতে আমিও ধুইছিলোঁ ডাল গা।